নমস্কাৰ, মই ববালি এটা অন্য এটা ব্লগৰ সৈতে আজিৰ দিনটো সৰু সৰু মুহূৰ্ত কিছুমান আপোনালোকক দেখাম। আৰু আজি ৰাতিপুৱা আচলতে ইমানেই বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে মই অলপ উঠা আজি পলম হৈ গ'ল। আজি বুলি নহয়, একেৰাহে দি আছে, কিন্তু আজি বেছি পলম হৈ থাকিলে উঠা। তাৰপিছত লগতে আজি উঠি পেলাই অলপ কাম আছিলে কৰি ল'লোঁ, ঘৰুৱা কাম যিবিলাক থাকে আৰু সাধাৰণতে সেইবিলাক কাম কৰি ল'লোঁ। কৰি লৈ পেলাই এতিয়া মই যাবলৈ লৈছোঁ জিমলৈ, কিন্তু বৰষুণটো অকণমান এৰিছে, কিন্তু তথাপিতো এতিয়া যাব লাগিব। জিমলৈ যাম এতিয়া, গৈ পেলাই যদি দেখা পাৰোঁ দেখাম, অকণমান জিমৰ পৰিৱেশটো আপোনালোকক দেখাম আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। নতুন চেনেল আৰু নতুন চেনেলৰনো নতুন মানুহ মই চিনাকি আপোনালোকৰ কাৰণে। আপোনালোকেনো কি চাব, কি মোৰ দৈনিক কাম কাজ চাব। তথাপিতো আৰু অকণমান ধৰি ৰাখিছোঁ, লাহে লাহে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে চাই থাকিব, মৰম দিব বুলি আশা থাকিল। থেংক ইউ। আহিয়ে লগ পালোঁ কাকচোন, ইমান ধুনীয়া মম লগা পোৱালিটো। ৰাস্তাৰ ইফালৰ পৰা সিফালে ঘূৰি যায় পিনে, ৰাস্তাটোত ইমানেই গাড়ী নহয়, দেখিয়ে ভয় লাগে। মন যায় ঘৰলৈ লৈ আনিম বুলি, কিন্তু এটাই আছেগৈ আৰু ঘৰত। এটাৰ কাৰণে এটাকে যত্ন ভালকৈ ল'ব নোৱাৰোঁ, কেতিয়াবা নিমিলেগৈ। এতিয়া বেয়াও লাগে ন, এইবিলাক ইমান ধুনীয়া ধুনীয়া পোৱালিবোৰ ৰাস্তাই তেনেকৈ ঘূৰি ফুৰে। আজি পিছে বতৰটো বেয়া কাৰণে জিমত একেবাৰে মানুহ নাই। মই পিছে মানুহ নহ'লে ভাল পাওঁ, একেবাৰে কম থাকিলে। মোৰ নিচিনাকৈ কোনে ভাল পায় বাৰু জিমত একেবাৰে কম মানুহ থাকিলে। আহি লৈ পেলাই জাৰ্চি অকণমান উলিয়াই নিলোঁ। মই অহালৈকে ভিতৰতে সোমাই থাকে যে, অহাৰ পিছত উৎপাত কৰে আপোনাৰ পিছফালে আপোনাক গোন্ধি আছে। মই ইয়াক লৈ পেলাই আজি পিছে মই মাৰিলোঁ চেষ্ট এণ্ড ট্ৰাইচেপ। লিখিবি তই আমাৰহে কুকুৰ নাজানো নি তই? আমাৰহে কুকুৰ তই হয় নাই? বিলাহী খাবি নি? বৰ ভাল পাইছে, বৰ এটা খাবি দেই ন, দিব মালিকে দিব। খা নাখাওঁ নি? ইয়াক খানা খোৱালা নাই? খালে ৰাতিপুৱাই কালি মাছ আছিলে, ভাত কিমান দিলোঁ। সুদা ভাত একো নাখায় নহয়। বল আহিলি নে? ফুৰিবলৈ পালে একো লগ পালে ফুৰিবলৈ পালে। কলেজীয়া ল'ৰা এটা ওলাই গৈছে, তাৰ ওচৰত গৈ স্কুটিত গৈ তাই গৈ পেলাই ভেজাল হৈছেগৈ। গৈ পেলাই মানুহ হ'লেই হ'ল আৰু তাইক মুঠতে মৰম লাগে, যোনে তোনে মৰম কৰা আৰু তাইক এটেনশ্যন লাগে তাইক চবৰ পৰা। মই যেনে তেনে টানি মেলি লৈ আনিছোঁ তাইক। এতিয়া মই ৰাস্তাতে পালোঁ নুনী, কিন্তু নুনীৰ বহুত উপকাৰিতা আছে। আগতে দেখিলেও নাখাইছিলোঁ, কিন্তু এতিয়া গম পালোঁ নুনীৰ বহুত উপকাৰিতা আছে। সেইটো কাৰণে পালে খাই দিওঁ আৰু। পিছে আপোনালোকৰ তাত ওচৰে পাজৰে নুনী আছে নাই জনাবচোন। আৰু কিছুমানে এনেকৈ ঘৰত ধুনীয়াকৈ হয়, আৰু কিছুমানে এনেকৈ টাবতো লগাই সৰু চাইজত।